গেটৱে অফ ইণ্ডিয়া কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এ আগ্ৰা, অপশ্যন বি মুম্বাই, অপশ্যন চি দিল্লী আৰু অপশ্যন ডি দিয়া আছে কলকাতা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন পি মুম্বাই। গেটৱে অফ ইণ্ডিয়া মুম্বাইত অৱস্থিত। দ্বিতীয় প্ৰশ্নটো হৈছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বাণভট্ট, অপশ্যন বি বীৰপাল, অপশ্যন চি হৈছে নৰনাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে মহেন্দ্ৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাণভট্ট। হৰ্ষচৰিত পুথিখন ৰচনা কৰিছিল বাণভট্টই। ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি কাবাডী আৰু অপশ্যন ডি দিয়া আছে আৰ্চাৰী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্চাৰী। ভূটানৰ ৰাষ্ট্ৰীয় খেল হৈছে আৰ্চাৰী। অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন কৰা হৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এ হৈছে নলবাৰী, অপশ্যন বি হৈছে দিছপুৰ, অপশ্যন চি ৰংপুৰ আৰু অপশ্যন ডি দিয়া আছে হাজো। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাজো। অসমৰ প্ৰথম লোক আদালত স্থাপন কৰা হৈছিল হাজোত। ভিক্টোৰিয়া মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াতো অপশ্যন 4টাই দিয়া আছে। অপশ্যন এ হৈছে আগ্ৰা, অপশ্যন বি হৈছে মুম্বাই, অপশ্যন চি হৈছে দিল্লী আৰু অপশ্যন ডি দিয়া আছে কলকাতা। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলকাতা। ভিক্টোৰিয়া মেম'ৰিয়েল কলকাতাত অৱস্থিত। হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ কোনজন ৰজাই বন্ধুত্ব স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি বালা বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি দিয়া আছে ভূতি বৰ্মন। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। হৰ্ষবৰ্ধনৰ সৈতে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে বন্ধুত্ব স্থাপন কৰিছিল। অসম চৰকাৰে কোন চনত অসম ৰাষ্ট্ৰীয় উদ্যান আইন প্ৰণয়ন কৰিছিল? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 1945 চনত, অপশ্যন বি 1958 চনত, অপশ্যন চি 1968 চনত আৰু অপশ্যন ডি দিয়া আছে 1972 চনত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1968 চনত। অসম চৰকাৰে 1968 চনত অসম ৰাষ্ট্ৰীয় উদ্যান আইন প্ৰণয়ন কৰিছিল। হালধীয়া চৰাইয়ে বাওধান খায় বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি জাহ্নু বৰুৱা, অপশ্যন চি হোমেন বৰগোহাঁই আৰু অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হোমেন বৰগোহাঁই। হালধীয়া চৰাইয়ে বাওধান খায় বিখ্যাত গ্ৰন্থখনৰ লেখক আছিল হোমেন বৰগোহাঁই। বুয়া নৃত্য কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? ইয়াত 4খন ৰাজ্যৰ নাম দিয়া আছে। অপশ্যন এ মিজোৰাম, অপশ্যন বি মণিপুৰ, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে নাগালেণ্ড। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। বুয়া নৃত্য অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্য। ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ নতুন দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি দিয়া আছে গুৱাহাটী আৰু অপশ্যন ডি দিয়া আছে চেন্নাই। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মুম্বাই। ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম হৈছে মুম্বাই। টাইৱানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত 4খন ৰাজধানী চহৰৰ নাম দিয়া আছে। প্ৰথমখন হৈছে বাগদাদ, অপশ্যন বি হৈছে টাইপেই, অপশ্যন চি হৈছে তেহৰাণ আৰু অপশ্যন ডি দিয়া আছে ছিউল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? টাইৱানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাইপেই। টাইপেই হৈছে টাইৱানৰ ৰাজধানী চহৰ। শেষৰ প্ৰশ্নটো হৈছে কলাগুৰু বুলি কাক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি দিয়া আছে দেৱকান্ত বৰুৱা। ইয়াত শুদ্ধ উত্তৰ কোনটো হয়?
যিটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আগলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।